অসম অৰুণাচল সীমান্তৰ মহাদীপুৰত দেউৰীসকলৰ 19 সংখ্যক জয়দাম মেচু উৎসৱ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন জয়দাম মেচু উৎসৱ দেউৰীসকলৰ লোকনৃত্য লোকসংস্কৃতি প্ৰদৰ্শন দেউৰী সমাজৰ 4 গোটৰ ঐক্যতা প্ৰতিষ্ঠা কৰা ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰথা সংৰক্ষণ কৰা উৎপাদনশীল খেতি আৰু পৰম্পৰাগত বিশ্বাস উন্নয়ন কৰা ইত্যাদিৰ আলমত আয়োজন এই উৎসৱ অসম তথা অৰুণাচলৰ দেউৰী সমাজ তথা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমাহাৰ 1000 দেউৰী নাচনীয়ে নাচিলে পৰম্পৰাগত দেউৰী নৃত্য দেউৰীটো হ'ল এটা অসমৰ প্ৰাচীনতম এটা জনগোষ্ঠী এই জনগোষ্ঠীটোৰ নিজস্ব এটা স্বকীয় কৃষ্টি সংস্কৃতি আছে যিখিনি মানে আমি অতীজৰ পৰা আমি ৰাখি আহিছোঁ এই কৃষ্টি সংস্কৃতি আমাৰ এই অঞ্চলতে এই শদিয়াৰ উত্তৰ ফাললৈ এই ইয়াত মানে শদিয়াৰ উত্তৰাঞ্চললৈ জয়দামত আমাৰ প্ৰথম আমাৰ এৰেম খেৰেম এৰি পিন্ধা জয়দাম এইবিলাক ঠাইত আমাৰ মানুহবিলাক গোটেইবিলাক আছিলেগৈ তেতিয়া অসম অৰুণাচল বুলি কোনো ভাগ নাছিলে তেতিয়া আমাৰ মানুহবিলাক ইয়াতে আছিলে গোটেইবিলাক তাৰপৰা ইয়াত বিশেষ কিছু কাৰণত ভটিয়াই গুচি গ'লগৈ তাৰপৰা কিছুমান থাকি গ'লগৈ তাৰ যিখিনি থাকি গ'ল সেইখিনি এতিয়া ইয়াত জয়দামত এইখিনি এই ইয়াত আমাৰ মহাদেৱপুৰ বা ইয়াৰ আশে পাশে যিখিনি মানুহ আছে এইবিলাকেই এটা কথা হ'ল কি আমি এই আমাৰ ভাষা কৃষ্টি যিবিলাক আছে এইবিলাক আমাৰ লাহে লাহে হেৰাই যাব লৈছে গতিকে হেৰাই যোৱা বস্তুটো আমি কেনেকৈ ধৰি ৰাখিম এইটো ধৰি ৰাখিবৰ কাৰণে আজি 19 বছৰ হ'ল আমাৰ কিছুমান পুৰুষে মানে ভাল মহাপুৰুষ কিছুমানে আমাৰ দেউৰী সমাজৰ তেওঁলোকে এই জয়দাম মেচুৰ যিটো জয়দাম উৎসৱ এইটো আৰম্ভ কৰিলে আৰু ইয়াৰ যোগেদি আমি আমাৰ গোটেই আমাৰ সমগ্ৰ সংস্কৃতি যিটো আমাৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আমি এইটো বচাই ৰাখিবলৈ বা আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰি আছোঁ ধন্যবাদ মই যেনেকৈ আপোনালোকক ক'লোঁ সেইটোৱে আমাৰ এটা আকৌ দুনাই ক'ব বিচাৰিছোঁ যে এইটো এটা আমাৰ বাৰেৰহণীয়া কলা কৃষ্টি আমাৰ যিটো সংস্কৃতি আমাৰ যিটো আমাৰ ইতিহাসৰ শুৱনি কৰি পেলাই আমি এইটো আমি প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আমি প্ৰটেক্ট কৰিবৰ কাৰণে আমি জীয়াই ৰাখিবৰ কাৰণে আমি 4টা ফৈদ দেউৰীসকলৰ আমি একেলগে তাৰ একত্ৰিত হৈ পেলাই আমি নিজৰ কলা কৃষ্টি ফাৰ্ষ্ট আজি 3দিনীয়া কাৰ্যসূচী প্ৰথম আজি আমি পতাকা উত্তোলন কৰিলোঁ পতাকা উত্তোলন কৰি পেলাই এতিয়া আমাৰ কি কয় আমাৰ চিফ গেষ্ট আহিব চিফ গেষ্ট আমাৰ 4টা ইয়াতে আমাৰ দেউৰীসকলৰ 4টা চাকি জ্বলাব অলৰেডি আমাৰ বনোৱা আছে তেওঁলোকে মানে এতিয়া আমাৰ এইটো আমি প্ৰতীক হৈ যায় বিশ্ব শান্তিৰ কাৰণে আমি পূজা কৰোঁ আৰু 4টা খেল দেউৰীসকলৰ মানে ভাল ধৰণে কলা কৃষ্টিৰ মাজেৰে জীয়াই থাকিব লাগে আৰু খেতি পথাৰ ভাল হ'বৰ কাৰণে মানে আৰু এই বিহুৰ এই আমাৰ উৎসৱৰ পিছৰ পৰা আমাৰ খেতি পথাৰত আমাৰ ৰাইজে মানে লাগিব ষ্টাৰ্ট কৰিব সেইটো এটা আমি প্ৰতীক আৰু ৰাইজলৈ আমি এইটো প্ৰতিশ্ৰুতি মানে মেছেজ দিব বিচাৰিছোঁ যে আমি বিশ্বৰ দৰবাৰত আমি এইটো প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ আজি পূজাটো আমাৰ আগৰ পৰা চলি আছে কিন্তু আমি পূজাৰ পৰা আমি এইটো এটা মঞ্চলৈ আমি এইটো হেৰি কৰিছোঁ ক্ৰিয়েট কৰিছোঁ এইটো আমাৰ 19 জয়দাম মেচু আৰু এইটো বিশ্বৰ দৰবাৰত আমি প্ৰতিষ্ঠা কৰিবলৈ আমি চেষ্টা কৰিছোঁ এটা প্ৰয়াস আমি কৰি আছোঁ ডিগবৈৰ পৰা বিজয় সূত্ৰধৰৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ